আজিৰ এই ভিডিঅ'টোৰ বাবে মেথামেটিকেল ইকনমিক্সৰ এটা টপিক লৈ আহিছোঁ আৰু টপিকটো হৈছে যে ডিৰাইভেটিভছ ইউজ কৰি মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ বা মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ এ ফেক্টৰ অফ প্ৰডাকশ্যন কেনেদৰে উলিয়ায় তাৰ বাবে এটা প্ৰব্লেম লৈছোঁ। কিন্তু এই প্ৰব্লেমটো সলভ কৰাৰ আগতে তোমালোকে জানিব লাগিব যে মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ তাৰ মিনিংটো কি। যদি MRP অফ L তাৰ মিনিংটো ভালদৰে বুজি পোৱা তেনেহ'লে যিকোনো প্ৰব্লেমে তোমালোকে সলভ কৰিব পাৰিবা। চ' আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটা ফাৰ্ম বা এজন প্ৰডিউচাৰে এবিধ বস্তুৰ কেইটামান কোৱান্টিটিজ চেল কৰি যিমান টকা পায় তাক আমি কি বুলি কওঁ যে ৰেভিনিউ বা টোটেল ৰেভিনিউ। এতিয়া চোৱা, টোটেল চেলৰ এমাউণ্ট বা টোটেল ৰেভিনিউ কাৰ ওপৰত ডিপেণ্ডেণ্ট যে আউটপুট প্ৰডিউচড বা কোৱান্টিটি প্ৰডিউচড তাৰ ওপৰত ডিপেণ্ডেণ্ট। ডেট ইজ কিউৰ ভেলুৱে ডিটাৰমাইন কৰিব টোটেল চেল বা ৰেভিনিউৰ এমাউণ্ট। আকৌ চোৱা, এটা ফাৰ্মৰ আউটপুটৰ কোৱান্টিটি কাৰ ওপৰত ডিপেণ্ডেণ্ট হয় যে ফেক্টৰছ অফ প্ৰডাকশ্যনৰ ওপৰত। ফেক্টৰছ অফ প্ৰডাকশ্যন কি কি আছিল যে লেণ্ড, লেবাৰ, কেপিটেল এইবিলাক। ইয়াতে যিহেতু আমি MRP অফ লেবাৰ উলিয়াই আছোঁ, চ' ফেক্টৰ অফ প্ৰডাকশ্যন এই কেছটোত আমি এটাই ধৰিম যে লেবাৰ। চ' ইউনিটছ অফ লেবাৰে ডিটাৰমাইন কৰিব যে আউটপুট কোৱান্টিটি কিমান হ'ব। এতিয়া তোমালোকে নটিচ কৰা যে টোটেল ৰেভিনিউ ইজ ডিপেণ্ডেণ্ট অন কোৱান্টিটি প্ৰডিউচড এণ্ড quantity produced is dependent on the units of labor. So total revenue বা total চেলৰ এমাউণ্ট কিমান হ'ব এইটো কাৰ ওপৰত আল্টিমেটলি ডিপেণ্ডেণ্ট হ'ব যে ইউনিটছ অফ লেবাৰৰ ওপৰত। আমি যেতিয়া কিবা এটা মাৰ্জিনেল ফাংচন উলিয়াও তেতিয়া কি কৰোঁ যে টোটেল ফাংচনটোক ডিফাৰেঞ্চিয়েট কৰোঁ। ডেট ইজ দ্য ডিৰাইভেটিভ অফ দ্য টোটেল ফাংচন ইজ দ্য মাৰ্জিনেল ফাংচন। যদি আমাক মাৰ্জিনেল ৰেভিনিউ উলিয়াব লাগে তেতিয়া আমি টোটেল ৰেভিনিউ ফাংচনক ডিফাৰেঞ্চিয়েট কৰোঁ, আৰু যদি মাৰ্জিনেল প্ৰডাক্ট উলিয়াব লাগে তেতিয়া টোটেল প্ৰডাক্টক ডিফাৰেঞ্চিয়েট কৰোঁ। কিন্তু যদি আমি মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট উলিয়াব লাগে তেতিয়া আমি কাক আৰু কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিম। তাৰ বাবে তুমি বুজিব লাগিব যে MRP অফ L তাৰ মিনিংটো। অলপ ধৈৰ্য ধৰি ভিডিঅ'টো চাই থাকা। যেতিয়া আমি লেবাৰৰ 1 ইউনিট এমপ্লয়মেণ্ট বঢ়াই দিওঁ, ধৰি লোৱা আমি লেবাৰৰ এটা ইউনিট বা এজন লেবাৰৰ এমপ্লয়মেণ্ট বঢ়াইছোঁ, মানে এক্সট্ৰাকে এজন লেবাৰ লগাইছোঁ, তেতিয়া আউটপুট ছাপ'জ 10 ইউনিটছ বাঢ়ি যাব। এই 10 ইউনিটছটোক ক'ব মাৰ্জিনেল প্ৰডাক্ট। ডেট ইজ দ্য প্ৰডাক্ট অফ 1 এডিশ্যনেল লেবাৰ। এগেইন, যদি আমি আউটপুট এটা ইউনিট বেছিকৈ প্ৰডিউচ কৰোঁ তেতিয়া টোটেল চেল ধৰা আমাৰ 100 বাঢ়ে, তেতিয়া 100ক ক'ব মাৰ্জিনেল ৰেভিনিউ। ডেট ইজ মাৰ্জিনেল ৰেভিনিউ মানে হৈছে আউটপুট যেতিয়া 1 ইউনিট বাঢ়ে তেতিয়া টোটেল ৰেভিনিউ বা টোটেল চেলৰ এমাউণ্টত কিমান চেঞ্জ হয়। নাও মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ মানে হৈছে আমি যদি লেবাৰৰ ইউনিট 1 বঢ়াই দিওঁ তেতিয়া টোটেল চেলৰ এমাউণ্ট কিমান বাঢ়িব, সেইটোৱে হৈছে MRP অফ L। ডেট ইজ MRP অফ L ইজ দ্য চেঞ্জ ইন টোটেল ৰেভিনিউ ডিউ টু চেঞ্জ ইন 1 ইউনিট অফ লেবাৰ। ডেট ইজ আমি MRP অফ L উলিয়াবৰ বাবে কি কৰিব লাগিব যে টোটেল ৰেভিনিউ ফাংচনক ডিফাৰেঞ্চিয়েট কৰিব লাগিব উইথ ৰেচপেক্ট টু L, নট উইথ ৰেচপেক্ট টু Q। ডেট ইজ দ্য ডিৰাইভেটিভ অফ TR উইথ ৰেচপেক্ট টু L। এতিয়া তোমালোকে এটা বস্তু নটিচ কৰা, টোটেল ৰেভিনিউ ইজ এ ফাংচন অফ Q। এগেইন, Q ইজ এ ফাংচন অফ L। আমি MRPL উলিয়াবৰ বাবে
এই টিআৰ ফাংচনটোক ডিফাৰেঞ্চিয়েট কৰিম উইথ ৰেচপেক্ট টু এল। তাৰ বাবে আমি কি কৰিব লাগিব যে ডিফাৰেঞ্চিয়েশ্যনৰ চেইন ৰুলটো এপ্লাই কৰিব লাগিব। চেইন ৰুলৰ ফৰ্মুলাটো তোমালোকে মনত পেলাব লাগিব যে dy over dx is equal to dy du into du dx। So ইয়াতে MRP of L উলিয়াবৰ বাবে আমি কি উলিয়াম যে ডেৰিভেটিভ of tr with respect to L, that is d by dl of tr is equal to, ফাৰ্ষ্টতে আমি উলিয়াম the derivative of tr with respect to q, কাৰণ টোটেল ৰেভিনিউ ফাংচনটোক কিউৰ টাৰ্মছত এক্সপ্ৰেছ কৰা থাকিব আৰু ইয়াক মাল্টিপ্লাই কৰিব লাগিব কাৰ লগত, ডেৰিভেটিভ অফ কিউ উইথ ৰেচপেক্ট টু এলৰ লগত। So d by dl of q। এতিয়া তোমালোকে চোৱা টোটেল ৰেভিনিউৰ ফাংচনৰ ডেৰিভেটিভটোক কি বুলি কয়, মাৰ্জিনেল ৰেভিনিউ, আৰু টোটেল আউটপুটৰ ডেৰিভেটিভক কি বুলি কয় উইথ ৰেচপেক্ট টু লেবাৰ, যে মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ। চ' MR আৰু MP অফ L এই দুটা মাল্টিপ্লাই কৰিলে আমি পাম যে মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ। চ' তোমালোকে মনত ৰাখিবা যে MRP অফ L উলিয়ালে মাৰ্জিনেল ৰেভিনিউ আৰু মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ মাল্টিপ্লাই হ'ব। এতিয়া আমি ইয়াতে কুৱেশ্যনত থকা প্ৰব্লেমটো সলভ কৰিম। ইয়াতে কৈছে given the production function q equals 2.5 L squared and total revenue function r equals 120q minus 0.2q squared, find the marginal product of labor when L is equal to 10। যেতিয়া লেবাৰৰ ইউনিটছ 10 হয় তেতিয়া MRP of L কিমান হ'ব সেইটো সুধিছে। এইমাত্ৰ যে বুজাই দিলো এইখিনি যদি ভালকে বুজা নাই আকৌ এবাৰ চাই ল'বা ফাৰ্ষ্টৰ পৰা। চ' এই প্ৰব্লেমটোৰ সলিউশন ষ্টাৰ্ট কৰোঁ। আমাক কুৱেশ্যনত দিয়া আছে টোটেল ৰেভিনিউ ফাংচন r ইকুৱেলছ 120q মাইনাছ 0.2q স্কুৱেৰ্ড আৰু প্ৰডাকশ্যন ফাংচন q ইকুৱেলছ 2.5 L স্কুৱেৰ্ড। আমি এই প্ৰব্লেমটোত উলিয়াব লাগে যদি লেবাৰৰ 1 ইউনিট চেঞ্জ কৰা হয় তেতিয়া টোটেল ৰেভিনিউ কিমান চেঞ্জ হ'ব, that is MRP of L is equal to কি কৰিব লাগিব যে টোটেল ৰেভিনিউ বা R এই ফাংচনটোক ডিফাৰেঞ্চিয়েট কৰিব লাগিব উইথ ৰেচপেক্ট টু L। So dr by dl is equal to marginal revenue into marginal product of labor। এতিয়া আমি MR আৰু MP of L এই দুটা ভেলুজ সেপাৰেটলি উলিয়াম। ফাৰ্ষ্টতে MP that is marginal product of labor উলিয়াম, যিহেতু আমাক L ৰ ইউনিটছ দিয়া আছে L equals 10। So MP of L is equal to the derivative of the production function with respect to L, d by dl production function কিউৰ ভেলু কি দিয়া আছে যে 2.5 L স্কুৱেৰ্ড। ইয়াৰ ডেৰিভেটিভ কিমান হ'ব যে 2 into 2.5 that is 5 then L। এই 5L টো হৈছে মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ ফাংচনটো। যেতিয়া আমি L ৰ ভেলু ইয়াতে 10 দিয়া আছে 10 বহাই দিওঁ তেতিয়া এবছলিউট এমাউণ্টটো পাই যাম when L equals 10 MP of L is equal to 5 into 10 equals 50, that is 50 units। So আমি ফৰ্মুলাত ৰিকুৱায়াৰ হোৱা MP of L ৰ ভেলু উলিয়াই ললো। এতিয়া আমি উলিয়াব লাগিব মাৰ্জিনেল ৰেভিনিউ ফাংচনটো। So MR is equal to the derivative of total revenue। R ৰ ভেলু কি দিয়া আছিল যে 120q
minus 0.2 q squared. 120 q derivative 120 আৰু 0.2 q squared ইয়াৰ derivative হ'ব 2 into 0.2 0.4 then q. এতিয়া চোৱা MP of L আমি ডাইৰেক্ট এটা absolute value পাইছিলো কিন্তু MR বা marginal revenue এটা ফাংচন পালো। ইয়াৰ কিয় ডাইৰেক্ট absolute value পাইছিলো কাৰণ আমি MPL ফাংচনটোত লেবাৰৰ ইউনিটছ 10 পুট কৰি দিছিলো। ইয়াতে MR ফাংচনটোত যদি কিউৰ ভেলু পুট কৰি দিওঁ তেতিয়া আমি এটা absolute amount এটা পাম। কিন্তু আমি কিউৰ ভেলু এতিয়া কিমান বহাম ইয়াতে? তাৰ বাবে আমি কি কৰিব লাগিব যে প্ৰডাকশ্যন ফাংচন কিউ যিটো দিয়া আছিল তাত লেবাৰৰ ভেলু 10 বহাই কিউৰ ভেলুটো উলিয়াব লাগিব। কিউ আমাক দিয়া আছিল 2.5 L squared. Now, when units of labor is 10, তেতিয়া কিউৰ ভেলু কিমান হ'ব? যে q equals 2.5 into 10 squared. 2.5 into 100. কিমান হ'ব? 250. এতিয়া এই 250 কিউৰ ভেলুটো আমি MR ফাংচনটোত বহাই দিম। Therefore, when Q is 250, MR is equal to 120 minus 0.4 into 250. 120 minus 250 40%, 100. So 120 minus 100, 20. So আমি MR এটা absolute value পালো। এতিয়া আমি MRP of L তাৰ ভেলু ইজিলি পাই যাম যে MR into MP of L. MR পালো 20, MP of L কিমান পাইছিলো যে 50 into 50, 20 into 50, 1000. এইটো হৈছে আমাৰ required answer. যদি ভিডিঅ'টো ইউজফুল হৈছে তেনেহ'লে কমেণ্ট কৰি জনাবা। আজিৰ বাবে ইমানেই। থেংক ইউ।